প্ৰিয়ংকা গান্ধী অহাৰ পূৰ্বে ৰাজীৱ ভৱনৰ এটা দৃশ্য দেখুৱাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছোঁ। মোৰ লগত অমিত ভৰদ্বাজ আছে। আমি দেখুৱাইছোঁ যে ৰাজীৱ ভৱনত যিখন হৰ্ডিং আচলতে আঁৰি থোৱা আছিলে, তাত সেই হৰ্ডিংখনত মল্লিকাৰ্জুন খাৰ্গেৰ পৰা প্ৰদীপ চৰকাৰলৈকে সকলো কেইগৰাকী ইয়াতে কংগ্ৰেছ কৰ্মীৰ ফটো আছিলে, কিন্তু শেহতীয়াকৈ যিহেতু ইতিমধ্যে ভূপেন বৰাৰ ফটোখন ঢাকি দিয়া হৈছে, কাৰণ এই হৰ্ডিংখন আচলতে ফিক্স কৰি ৰখা হৈছিল। গতিকে ভূপেন বৰা এই মুহূৰ্তত যিখন ফটো লাগি আছিলে, কাৰণ তেওঁ ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰি এক প্ৰকাৰ বিজেপিত 22 তাৰিখে যোগদান কৰিব, যাৰ কাৰণে তেওঁৰ ফটোখন ইতিমধ্যে ঢাকি দিছে। আমি এয়া ND24 এক্সক্লুচিভ দৃশ্য দেখুৱাইছোঁ যে ভূপেন বৰা যিখন হৰ্ডিঙত আছিলে সেই ফটোখন ইতিমধ্যে ঢাকি দিয়া হৈছে। আৰু যিহেতু ইতিমধ্যে সকলোৱে অৱগত যে 22 ফেব্ৰুৱাৰীত যিহেতু সদ্যপ্ৰাক্তন কংগ্ৰেছী তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰিব। গতিকে তাৰ পূৰ্বে যিহেতু আজি প্ৰিয়ংকা গান্ধী আহিব আৰু পৃথকে পৃথকে প্ৰদেশ কংগ্ৰেছৰ সকলো বিষয়ববীয়াৰে তেওঁ বৈঠকত মিলিত হ'ব। তাৰ প্ৰাক্ষণত যিহেতু এই ভূপেন বৰাৰ যিখন হৰ্ডিঙত ফটো লাগি আছিলে, সেই ফটোখন ইতিমধ্যে ঢাকি দিয়াৰ কাৰণে চেষ্টা কৰিছে ৰাজীৱ ভৱনত, আৰু চিৰদিনৰ কাৰণে এক প্ৰকাৰ ভূপেন বৰা যে নাই সেই কথাটো ইয়াত বুজাই দিব বিচাৰিছে। আৰু তিনিগৰাকীকৈ ৰাজীৱ ভৱনৰ কৰ্মচাৰীয়ে ইতিমধ্যে আমি দেখুৱাইছোঁ যে সেই ফটোখন ঢাকি দিব বিচাৰিছে। আমি যদি অলপ আৰু জুম কৰি দেখুৱাই দিওঁ যে ইতিমধ্যে যিখন হৰ্ডিঙত ভূপেন বৰাৰ ফটো লাগি আছিলে, সেই ফটোখন ইতিমধ্যে এই ধৰণে যিসকল ৰাজীৱ ভৱনৰ কৰ্মী আছে তেওঁলোকে ইতিমধ্যে ঢাকি দিছে। আৰু দ্বিতীয়তে প্ৰিয়ংকা গান্ধী অহাৰ কথাটো ইতিমধ্যে আপুনি কৈছেই যে প্ৰিয়ংকা গান্ধী আহিব আজি। তেওঁ যিসকল PSC কমিটিৰ পৰা আৰম্ভ কৰি জিলা সভাপতিলৈকে ব্লক কংগ্ৰেছৰ সভাপতিসকলৰ লগতো তেওঁ বৈঠকত বহিব বুলি জানিব পৰা গৈছে। গতিকে পৃথকে পৃথকে 26ৰ নিৰ্বাচনৰ বাবে কেনেধৰণে কংগ্ৰেছক শক্তিশালী কৰিব পাৰি তাৰ কাৰণে তেওঁ ইতিমধ্যে যিহেতু স্ক্ৰিনিং কমিটিৰ অধ্যক্ষৰ দায়িত্বত আছে, গতিকে স্ক্ৰিনিং কমিটিৰ অধ্যক্ষৰ দায়িত্ব পোৱাৰ পাছত তেওঁ প্ৰথমবাৰৰ কাৰণে অসমলৈ আহিব আৰু কংগ্ৰেছ নেতাকৰ্মীসকলৰ সৈতে তেওঁ আলোচনাত মিলিত হ'ব। ক'ত কি দুৰ্বলতা আছে কংগ্ৰেছৰ, কি ধৰণে কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰিব লাগিব, তাৰ কাৰণে তেওঁ সকলো কংগ্ৰেছীৰ মতামত ল'ব। লগতে শেহতীয়াকৈ দেখা পোৱা গৈছিল যে যিখন প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল, তাত এক প্ৰকাৰ চালনি মাৰিছিল, কাৰণ 780গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ইতিমধ্যে কংগ্ৰেছত টিকট বিচাৰি দলীয় আবেদন দাখিল কৰিছিল। আৰু সেয়া দাখিল কৰা পৰ্ব আমি ইতিমধ্যে কৈছোঁ যে 780গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে যিহেতু দলীয় আবেদন দাখিল কৰিছিল টিকট বিচাৰি, গতিকে তাৰ ভিতৰত কাক এই টিকটসমূহ দিব পৰা যায় তাৰ কাৰণে দেখা পোৱা গৈছিল যে 16 ফেব্ৰুৱাৰীত ইতিমধ্যে প্ৰথমখন নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হৈ গৈছিল। আৰু সেই বৈঠকখনত প্ৰায় শ্বৰ্ট লিষ্টেড কৰা হৈছে, এক প্ৰকাৰ চালনি মাৰিছিলে নিৰ্বাচনী সমিতি। আৰু তাৰ পাছত আজি হয়তো সেই কোন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে টিকট পাব, কাৰণ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষৰ দায়িত্বত যিহেতু প্ৰিয়ংকা গান্ধী আছে, গতিকে প্ৰথমবাৰলৈ তেওঁক আহিব। গতিকে তাৰ প্ৰতিটো সমষ্টিৰ 2 পৰা 3 পৰা 4গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ নাম দিব। কিন্তু যি ধৰণে 26গৰাকীকৈ বা সৰ্বাধিক 26গৰাকীকৈ যিহেতু জিং সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলীয় আবেদন দাখিল কৰিছিল, গতিকে সেইসমূহ শ্বৰ্ট লিষ্টেড কৰি এটা সমষ্টিৰ পৰা 4-5গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ নাম তেওঁৰ ওচৰত দাখিল কৰিব। আৰু ঠিক একেধৰণে তাৰ পাছতে তেওঁ যিসমূহ ইতিমধ্যে যিটো খহনীয়া এক প্ৰকাৰ কংগ্ৰেছত চলিছে, ভূপেন বৰাই যিসমূহ অভিযোগ আনি থৈ গৈছে, গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনে যি ধৰণে কংগ্ৰেছক বেকফুটলৈ লৈ গৈছে, গতিকে গোটেই বিষয়টো কেনেধৰণে আকৌ কংগ্ৰেছক আগলৈ আনিব পাৰি, সাংগঠনিকভাৱে কেনেধৰণে শক্তিশালী কৰিব পাৰি, কি ৰণকৌশল প্ৰস্তুত কৰিলে কংগ্ৰেছক আদৰি ল'ব, ৰকিবুল হুছেইনৰ বিৰুদ্ধে যিবিলাক অভিযোগ উত্থাপন হৈছে এই অভিযোগসমূহ নাইকিয়া কৰিবৰ কাৰণে কি ধৰণে তেওঁলোকে ৰণনীতি প্ৰস্তুত কৰিব, এই সকলোবিলাক তেওঁলোকে আজি তেওঁ অহাৰ লগে লগে ইয়াত বৈঠকত যেতিয়া বহিব কিছু কথা বা তেওঁৰ যিখিনি পৰামৰ্শ লৈ আহিব তেওঁলোকক ইতিমধ্যে দিব। গতিকে মূল কথাটো হৈছে যে 26ৰ নিৰ্বাচন আৰু বেছিদিন নাই, গতিকে ইতিমধ্যে এক প্ৰকাৰ শাসক পক্ষই নিৰ্বাচনী যি ৰণদুন্দুবি বজাই দিছে, ঠিক একেধৰণে মুখ্যমন্ত্ৰীগৰাকীৰ আৰু এটা বিশেষ কিন্তু মন্তব্য, এই গোটেই বিষয়টো 26ৰ নিৰ্বাচনীত কংগ্ৰেছক পিছফালে লৈ যোৱাৰ আৰু এটা মূল কাৰণ হৈছে যে 10 মাৰ্চত মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছিল যে 20 ফেব্ৰুৱাৰীত মহিলাসকলক অৰুণোদয় নামত 8,000কৈ ধন আদায় দিয়াৰ কথা আছিল, কিন্তু সেই ধন 10 মাৰ্চত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে দিব বুলি আগতীয়াকৈ ঘোষণা কৰি থৈছে। গতিকে 9,000 টকাকৈ 10 মাৰ্চত দিব। গতিকে সেই ধনৰাশিয়ে মহিলা ভোটাৰসকলৰ মাজত এক প্ৰকাৰ কংগ্ৰেছক তেওঁলোকে আঁকোৱালি ল'ব নে নলয়, কাৰণ যথেষ্ট এটা ধন মুখ্যমন্ত্ৰীগৰাকীয়ে দিব। ঠিক আগতে পূৰ্বতেও তেনেধৰণে অৰুণোদয়কে ধৰি বিভিন্ন যিসমূহ মহিলা সবলীকৰণৰ ক্ষেত্ৰত উদ্যমিতা আঁচনিকে ধৰি বিভিন্ন যিসমূহ চৰকাৰী আঁচনিৰে হিতাধিকাৰী সৃষ্টি কৰি ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা কৰি আহিছিল। গতিকে সেই
ভোটাৰক প্ৰত্যাখ্যান কৰাই বিজেপিৰ বিৰুদ্ধে ঢৌ আঁতৰাই কেনেধৰণে কংগ্ৰেছৰ পক্ষত বতাহ বোৱাব পাৰি তাৰ কাৰণেও তেওঁ আজি এক প্ৰকাৰ এই যি বৈঠক আছে পৃথকে পৃথকে যিসমূহ বৈঠক হ'ব এই বৈঠকসমূহত তেওঁ মিলিত হ'ব। গতিকে আমি কথা পাতিবৰ কাৰণেও আমি চেষ্টা কৰিম, কাৰণ ইতিমধ্যে দেখা পোৱা গৈছে যে ৰাজীৱ ভৱনত কেইবাগৰাকীও ইতিমধ্যে কংগ্ৰেছৰ নেতা কৰ্মী আহি ইয়াত উপস্থিত হৈছে, কাৰণ প্ৰিয়ংকা গান্ধী আহিব 10 বজাত বিমানবন্দৰত অৱতৰণ কৰিব আৰু তাৰ পাছতে তেওঁ মা কামাখ্যা দেৱালয়লৈ যাব, তাত আশীষ লৈ ৰাজীৱ ভৱনলৈ আহিব। ৰাজীৱ ভৱনত তেওঁ বৈঠক কৰিব আৰু বিয়লি 3 বজাত তেওঁ এখন মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত ইয়াৰ পৰা তেওঁ ৰাজীৱ ভৱনৰ পৰা পুনৰ দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত যাব, তাতে সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰি পুনৰ তেওঁ ইয়াত বিৰোধী দলপতিগৰাকীৰ লগত এখন বৈঠক কৰিব ৰাজীৱ ভৱনত, আৰু তাৰ পাছত হয়তো তেওঁ ইয়াত থাকিবও পাৰে নাথাকিবও পাৰে, হয়তো দিল্লীলৈ তেওঁ গুচি যাবও পাৰে। গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা বতৰা হৈ আছে, কিন্তু তাৰ পূৰ্বে মই পুনৰ সেই দৃশ্যটো দেখাবলৈ চেষ্টা কৰিলোঁ যে ভূপেন বৰা যিহেতু সদ্য প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি, গতিকে তেওঁ ইতিমধ্যে তেওঁৰ যিখন ফটো আছিলে সেই ফটোখন ইতিমধ্যে ঢাকি দিছে। লগতে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত যিসমূহ অভিযোগ আনি আছিলে ভূপেন বৰাক, এতিয়া শেহতীয়াকৈ কালি গৌৰৱ গগৈও কৈছিল যে ভূপেন বৰা গুচি গ'ল, গতিকে ক্ষতিটো হৈছে, কিন্তু তাৰ পূৰ্বেও তেওঁলোকে যাতে বেকফুটত আহিব নোৱাৰে, কাৰণ যিগৰাকী ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ আছিল, গতিকে সেইগৰাকী ভূপেন বৰা হঠাৎ এনেধৰণে গুচি যাব বুলি কোনো ভবা নাছিল। গতিকে ৰাজনীতিত যিহেতু সকলো সম্ভৱ, গতিকে ভূপেন বৰাই দল এৰিলে বুলিও কংগ্ৰেছ কৰ্মী পিছ হুহুকি নাহে। তাত ইতিমধ্যে কেইবাগৰাকীও যি কংগ্ৰেছ কৰ্মী আছে, ৰঙানদীয়ে হওক, তেওঁ সমষ্টি বা বিহপুৰেই হওক, তাৰ কৰ্মীসকলে পদত্যাগ নকৰে বুলি দাবী কৰিছে। গতিকে সেইসকল কৰ্মী কংগ্ৰেছৰ পক্ষত থাকিব, কংগ্ৰেছৰ তাত নতুনকৈ তেওঁলোকে নেতাৰ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে পোষকতা কৰিব। গতিকে এনেধৰণে যিসমূহ ২৬ৰ নিৰ্বাচনৰ ৰণনীতি আছে, সেই ৰণনীতি এক প্ৰকাৰ প্ৰস্তুত কৰিবৰ কাৰণে আৰু কিছু সময়ৰ পাছতে প্ৰিয়ংকা গান্ধী আহিব অসমলৈ। গুৱাহাটীত তেওঁ অৱতৰণ কৰি প্ৰথমতে মা কামাখ্যা আৰু তাৰ পাছত ৰাজীৱ ভৱনত তেওঁ পৃথকে পৃথকে বৈঠকত মিলিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।